প্ৰথমে মই আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ মহান শিল্পী ডক্টৰ ভূপেন হাজৰিকা দেৱলৈ অন্তৰৰ সৈতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অন্তৰকণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ সমগ্ৰ অসমৰ লগতে আমাৰ তিনিচুকীয়া জিলাখনতো এক সৰ্বসুন্দৰ আয়োজনৰ বাবে নিৰ্দেশ দিছিল আৰু আয়ুক্ত ডাঙৰীয়াকো ধন্যবাদ দিছোঁ যে তেখেতে ইমান সুন্দৰভাৱে আজি ভূপেন দাৰ যিবিলাক গীত আজি সমগ্ৰ বিশ্বৰে অন্তৰ জয় কৰিছে, উক্ত গীতসমূহ আজি সমূহীয়াভাৱে আমাৰ মহান শিল্পীসকলে ইয়াতে পৰিৱেশন কৰিলে। ভূপেন দাক আমি গীতৰ জৰিয়তে স্মৰণ কৰিলোঁ। আচলতে ভূপেন দা প্ৰত্যেকটো গীততে অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠী প্ৰত্যেকটো ধৰ্মাৱলম্বী লোকক তেওঁ সদায় সমন্বয়ৰ জৰিয়তে আগবাঢ়িবৰ কাৰণে আহ্বান জনাইছে। একতাৰ জৰিয়তে অসমখনত আগবাঢ়িবৰ কাৰণে তেওঁ আহ্বান জনাইছে আৰু প্ৰত্যেকটো গীততে আচলতে আমি ভূপেন দাৰ যিবিলাক গীত আমি যদি শুনো তেতিয়াহ'লে আমি দেখা পাওঁ যে প্ৰত্যেকটো গীত আচলতে তেওঁ আমাৰ দৈনন্দিন জীৱনৰ আমাৰ কৰ্মৰাজিৰ বিষয়ে আমি অসম মাতৃৰ বাবে আমাৰ যি দায়িত্ব, ভাৰতবৰ্ষৰ কাৰণে আমাৰ দায়িত্ব, এখন শক্তিশালী সমাজ নিৰ্মাণ কৰিবৰ কাৰণে আমাৰ যি দায়িত্ব, এই সকলোবিলাক কথাই খুব সুন্দৰভাৱে ভূপেন দাই গীতৰ আকাৰে আমাক বুজাই থৈ গৈছে। তো গতিকে মই সকলোকে আহ্বান কৰোঁ আজিৰ এই তিথিতে যাতে আহক ভূপেন দাৰ যিবিলাক গীত, এই গীতবিলাক আমি শুনাৰ লগতে এই গীতৰ জৰিয়তে যি মহান উদ্দেশ্য আছে, গীতৰ লগতে যি তেওঁৰ মহান আহ্বান আছে, এই আহ্বানখিনিকো আমি হৃদয়ঙ্গম কৰি পেলাই ইয়াক যাতে আমি পালন কৰোঁ আৰু এখন সৰ্বসুন্দৰ সমাজ নিৰ্মাণ কৰোঁ, এখন সমন্বয়ৰ অসম প্ৰতিষ্ঠা কৰোঁ আৰু আমাৰ অসমখনক বিশ্ব দৰবাৰত জিলিকাই তোলোঁ, তাকেই মই আহ্বান কৰিছোঁ। উদ্যোগত আৰু তিনিচুকীয়া জিলা প্ৰশাসনৰ সহযোগত ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সমগ্ৰ অসমতে পাতিছিল আৰু আমি ডিগবৈটো তিনিচুকীয়া 4টা সমষ্টি পাতিছোঁ একগোট হৈ। গতিকে খুব সুন্দৰভাৱে আৰু ইয়াত 500তকৈ অধিক শিল্পীয়ে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কালজয়ী গীত পৰিৱেশন কৰিলে আৰু তেখেতৰ সৃষ্টিৰাজি কৰ্মৰাজি যাতে আমি যুগে যুগে অমৰত্ব পায় আৰু নতুন প্ৰজন্মই যাতে তেওঁৰ কৰ্মৰাজিৰ বিষয়ে সৃষ্টিৰাজিৰ বিষয়ে জানে, তাৰ কাৰণে ইয়াত সকলোৱে বক্তব্য ৰাখিছে। নিশ্চয় নৱপ্ৰজন্মই তেওঁক জানিব লাগিব, তেওঁৰ পৰা শিকিব লাগিব, তেওঁৰ আদৰ্শ ল'ব লাগিব। গতিকে আজি তেখেতৰ এই মৃত্যু তিথিত শ্ৰদ্ধাৰে তেখেতক কৰিছোঁ আৰু আমাৰ মাজত এইকেইদিন আমি যথেষ্ট মনত মনোকষ্ট পাইছোঁ। কেইবাগৰাকীও বিশিষ্ট আমাৰ গায়ক, প্ৰাণৰ শিল্পী আমাৰ মাজৰ পৰা গুচি গৈছে। যিহেতু যোৱা ছেপ্টেম্বৰ 19 তাৰিখে আমাৰ মাজৰ পৰা আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া আঁতৰি গৈছে, বাঁহীবাদক দিব শৰ্মা ডাঙৰীয়া আঁতৰি গৈছে। গতিকে শিল্পী সমাজৰ কাৰণে এটা খুব দুখজনক ঘটনা, সমাজ জীৱনৰ কাৰণে খুব দুখজনক ঘটনা। অত্যন্ত মনত আমি মনোকষ্ট পাইছোঁ। তেখেতসকলৰ গীতেৰে মাতেৰে আমাক অন্ততঃ প্ৰাণবন্ত কৰি ৰাখিছিলে। আমি কাম কৰিবৰ কাৰণে আমি জীয়াই থকা এটা তেখেতসকলৰ প্ৰেৰণা পাইছিলোঁ, এটা ভাল আমি তেওঁলোকৰ পৰা আদৰ্শ পাইছিলোঁ। গতিকে সেই প্ৰাণবন্ত গীতটোৱে আমি কোনোকালে নেপাম, মাত্ৰ তেওঁলোকৰ স্মৃতি লৈ আমি জীয়াই থাকিব লাগিব। তেওঁলোকৰ সেই কেছেটৰ গান শুনিয়ে জীয়াই থাকিব লাগিব। তেওঁলোকক আমি কেতিয়াও আজি বিহু মঞ্চই হওক বা অন্যান্য আমি যিকোনো সাংস্কৃতিক আমি স্বচ্ছকৈ তেখেতক দেখিবলৈ নাপাওঁ। এইটোত আমাৰ দুখ থাকি গ'ল। যাওক কি নহওক, আজি আটাইকেইগৰাকী আমাৰ প্ৰাণৰ শিল্পী, জনতাৰ শিল্পী, জনগণৰ শিল্পীক আন্তৰিকতে শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।